বিজেপিৰ এজেণ্টৰ ভূমিকাত পালন কৰা যিকোনো ব্যক্তি, যিকোনো দল, সংগঠনক ৰাইজে এনেকৈ সকলোকে চিনাক্তকৰণ কৰি অসমৰ পাৰ্টিৰ পৰা উৎখাত কৰিব আৰু সাম্প্ৰদায়িকতা নিষেধ কৰিব। এইবাৰ পঞ্চায়ত নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমল চাহাব নাই, কিন্তু আপুনি কি ভাবে ইয়াৰ দলটো অভিভাৱকহীনতাত ভুগিছে নেকি? নাই, সেইটো মই নাজানো, কিন্তু আজমল চাহাব যে বিজেপিৰ এজেণ্ট হয় সেইটো প্ৰমাণ হৈ গ'ল। তেওঁলোকৰ সাজু বুলি কোৱাজন হিমন্তৰ ঘৰতে বহি থাকে অনবৰত। এই বৰাক উপত্যকাৰ সাজু, কি নামটো অৰিজিনেলটো নাজানো, তেওঁ অনবৰত বহি থাকে। তেওঁৰ উৎপাতত এই বিজেপিৰ MLA-বোৰেও এপইণ্টমেণ্ট নাপায় মুখ্যমন্ত্ৰী। এইটো কথা আপোনালোকে সকলোৱে জানে। মানে AIDF-ৰ যিসকল বিধায়ক সেইসকল আচলতে বিজেপিৰ নে বেলেগ দলৰ বুজাটো দিগদাৰ। মানে বেছি সময় মানে ঘৰত, প্ৰাইভেট ঘৰটোত না যিটো চৰকাৰী গৃহ মুখ্যমন্ত্ৰী, তাত বেছি সময় AIDF-ৰ যিসকল বিধায়ক আছে তেওঁলোকে কটায়। কম সময় পায় বিজেপিৰ বিধায়ক বা বেলেগ দলৰ বিধায়ক। গতিকে তাৰ পৰাই অনুমান কৰক, খবৰ ল'বচোন, সাজুৰ কথা খবৰ ল'ব, কেনেকৈ মুখ্যমন্ত্ৰীক দিনে 10-15 বাৰ ফোন কৰে, অকল ফোনে কৰি থাকে। গতিকে এইটোৱে প্ৰমাণ কৰে তেওঁলোক কেনেকৈ এজেণ্ট মতে তেওঁলোকৰ মানে চুত্ৰ লিপি লৈ কাম কৰে।